हेलो गाइस আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে। যেহেতু আমাৰ বিহু পালেহি আৰু আমাৰ ভাষাত ক'বলৈ গ'লে আমি টুচু পূজা বুলি কওঁ আৰু সবে ধুনীয়াকৈ যোগাৰ কৰে। ময়ো ব্যস্ততাৰ মাজত অকণমান যোগাৰ কৰিছোঁ আৰু কি যোগাৰ কৰিছোঁ আপোনালোকক দেখাম আৰু ৰেচিপি এটা দেখাম। একচুৱেলি মই নিমকিৰ ৰেচিপিটো শ্বেয়াৰ কৰিম। সবে নিমকি বনায়, ধুনীয়াকৈ বনায়, কিন্তু মই মোৰ ষ্টাইলত কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখাম। বনাই খাব বিৰাট টেষ্টি হয় আৰু যেহেতু এতিয়া মই ময়দা সানিম সেইটো কাৰণে ব্লেক পিন্ধিছোঁ, তাৰ ওপৰত এপ্ৰনখন লগাই ল'লোঁ আৰু কেনেকৈ এতিয়া বনাম, কি কি সামগ্ৰী লাগে আৰু কেনেকৈ বনাম আপোনালোকক দেখাই আছোঁ, চাই থাকক। এইটো লৈছোঁ মই ময়দা, এইটো ৰিফাইন, পানী, নিমখ, অজৱাইন আৰু নৰসিংহ পাত। ময়দাটোত নিমখ দি ল'ব। নিমকিটোত জানে নিমখটো বেছি লাগে। তাৰপিছত অকণমান অজৱাইন এনেকুৱা মলিখিনি দি দিব দেই, তাৰ গোন্ধটো তেতিয়া ভাল ওলায়। তেল গৰম কৰিলোঁ অকণমান, তাতে দিম নৰসিংহ পাত, আৰু ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰা পাতখিনি আপোনালোক আটাত মিক্স কৰি ল'ব এনেকুৱাকৈ। হাতত কৰিবলৈ দি তেলখিনিও দি ল'ব। দি ল'ব আৰু ময়দাটো এনেকৈ মিক্স কৰি ল'ব। পাত, তেল গোটেইখিনি একেবাৰে মিলাই ল'ব। মই এটা হাতত কৰিবলৈ অসুবিধা হৈছে কাৰণে দুটা হাততে কৰিম। এতিয়া এনেকৈ মিক্স কৰি ল'ব। যেতিয়ালৈকে ময়দাটো এনেকৈ মুঠি মাৰিলে মুঠিৰে ভাঙি নোযোৱালৈকে এইটো হৈ গ'লে এতিয়া অকণমান পানী দি সানিব। এনেকুৱাকৈ দি সানিব। ময়দাটো সানি ল'লোঁ। এতিয়া 15 মিনিটমান এনেকৈ ঢাকি কিনি থৈ দিছোঁ, তাৰপিছতহে বনাম। আৰু ইয়াৰ মাজত আৰু এটা কথা ক'বলৈ থাকি গ'ল, যেতিয়া ময়দাটো সানিব তেতিয়া ঠাণ্ডা পানী ইউজ কৰিব। গৰম পানী ইউজ কৰিলে অলপ কোমল হৈ যায়। 15 মিনিটমান পাছত ওলাই এনেকৈ বেলি লৈছোঁ আৰু নিমকিৰ শ্বেপ দি আপোনালোক কাটি ল'ব। কাটি ল'লোঁ। এইটো কেৰাহীত তিল দি গৰম কৰি লৈছোঁ। বেছিকৈ গৰম নকৰিব, চাই ল'ব আপোনাৰ বিয়া হিচাপত। তাত দি চাওঁ ঠিক আছে। এতিয়া গোটেইখিনি ইয়াত দিম। গোল্ডেন কালাৰ অহালৈকে ভাজি ল'ব। বনাই ৰেডি। এইটো চব এনেকুৱাকৈ ধুনীয়াকৈ হৈ গৈছে। এনেকুৱাকৈ বনাই খাব, বহুত টেষ্টিকৈ খাবলৈ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোক ফেচবুকত ফ'ল' কৰি ল'ব আৰু ইউটিউবতো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।